মুখ্যমন্ত্ৰীৰ মাটিৰ তথ্যৰ বাবে ৱেবছাইট খুলিব গৌৰৱ গগৈয়ে। বসুন্ধৰা আঁচনিৰ জৰিয়তে কাৰ মাটি বেছি হ'ল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটিৰ সাম্ৰাজ্য আছে নেকি? আদানী আম্বানীতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেছি মাটি আছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিক লৈ পুনৰ সৰব কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। যোৱা 12 আগষ্টত মুখ্যমন্ত্ৰীয়ে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছিল। লগতে এই সম্পত্তি ৰাইজৰ বাবে এৰি থৈ যাব বুলিও প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীয়ে 13 আগষ্টৰ নিশা ফেচবুক লাইভযোগে আন কেইবাটাও সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছিল। তাৰ পাছৰ পৰাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক চৰ্চা। যোৱা কেইদিন ধাৰাবাহিকভাৱে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ সৰব হৈ আহিছে। মঙলবাৰে মাজুলীত এটা দলীয় অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি সন্দৰ্ভত পুনৰ সৰব হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। নিজৰ ভাষণত সাংসদগৰাকীয়ে বসুন্ধৰা আঁচনিৰ কথা উল্লেখ কৰি ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে আৰু মাটি নিজৰ নামত কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে। ৰাইজে অসমৰ ৰাইজে এটা কথা কয়, এই বসুন্ধৰাৰ জৰিয়তে আমাৰ একো জনসাধাৰণৰ লাভ হোৱা নাই। এই বসুন্ধৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু মাটি নিজৰ নামত কৰিবলৈ এটা সুযোগহে পাইছে। নিজৰ ভাষণত গৌৰৱ গগৈয়ে এটা ৱেবছাইট খোলাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ মাটিৰ সন্দৰ্ভতে খুলিব ৱেবছাইটটো। ইয়াৰ বাবে তেওঁ অসমৰ ৰাইজৰ পৰা বিচাৰিব মুখ্যমন্ত্ৰীৰ মাটিৰ তথ্য। গৌৰৱ গগৈৰ প্ৰশ্ন, মুখ্যমন্ত্ৰী আৰু তেওঁৰ চিনাকি মানুহৰ কোন কোন জিলাত মাটি আছে? ইয়াৰ লগতে যোৰহাটৰ সাংসদগৰাকীয়ে ক'লে, মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে তেওঁৰ ক'ত ক'ত মাটি সম্পত্তি আছে। মই ভাবিছো পিছত এটা ৱেবছাইট খুলিব লাগে বা এটা ইমেইল এড্ৰেছ খুলিব লাগে যে কোন কোন জিলাত মুখ্যমন্ত্ৰী মহোদয় বা তেওঁলোকৰ চিনাকি মানুহৰ নামত মাটি আছে, অলপ অসমৰ জনসাধাৰণৰ পৰা সেইখিনি তথ্য ল'ব লাগিব, হয় নে নহয়? সেইদিনা মুখ্যমন্ত্ৰীয়ে কৈছে মিটু দি দিম লাগিলে আৰু দি দিম। মই ভাবো তেওঁ নিজেই নাজানে তেওঁ কিমান মাটি হৈ গৈছে। তেওঁ নিজেই নাজানে তেওঁলোকৰ ক'ত ক'ত মাটি ক'ত ক'ত সম্পত্তি ইমান হৈ গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাটিৰ সাম্ৰাজ্যৰ গৰাকী বুলিও অভিযোগ লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ। যোৰহাটৰ সাংসদগৰাকীৰ মতে বাহিৰৰ আদানী আম্বানীতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাটি বেছি আছে। আনহাতে মুখ্যমন্ত্ৰীয়ে সাংসদগৰাকীক সম্পত্তি দি দিম বুলি কৰা মন্তব্যৰ আঁত ধৰি গৌৰৱ গগৈয়ে ক'লে, তেওঁক সম্পত্তি নালাগে। মুখ্যমন্ত্ৰীক সম্পত্তিবোৰ কাক কাক দিব লাগে তাৰো পৰামৰ্শ দিলে গৌৰৱ গগৈয়ে। মাটি এটা সাম্ৰাজ্য, মাটি এটা সাম্ৰাজ্য। বাহিৰত আমি আদানী আম্বানী কথা শুনো, বাহিৰত আদানী আম্বানীত মই ভাবো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেছি মাটি আছে। আৰু কৈছে মই এই মাটি গৌৰৱ গগৈ দি দিম, আমাক নালাগে। মই ৰাজনীতি মাটি নিজৰ নামত মাটি কৰিবলৈ সম্পত্তি কৰিবলৈ আশা নাই। মোৰ 15 বছৰ মুখ্যমন্ত্ৰী, আমাক বাগান নালাগে, ৰিজৰ্ট নালাগে আৰু আমাৰ নিজৰ নামত প্ৰাইভেট স্কুল নাই। কিন্তু মোৰ যদি মোৰ পৰামৰ্শ মুখ্যমন্ত্ৰী ল'বলৈ বিচাৰে তো মই পৰামৰ্শ দিম যে নিজৰ বাগানবোৰ বাগানৰ শ্ৰমিকসকলৰ হাতত দি দিয়ক। যদি মোৰ পৰামৰ্শ বিচাৰে তেতিয়া মই কম যে নিজৰ ৰিজৰ্টবোৰ, নিজৰ ৰিজৰ্টৰ মাটিবোৰ আকৌ খেতিয়কসকলৰ নামত দি দিয়ক। যদি মোৰ পৰামৰ্শ বিচাৰে মই পৰামৰ্শ দিম যে য'ত য'ত নিজৰ প্ৰাইভেট ডাঙৰ ডাঙৰ এই স্কুলবোৰ যে বনাইছে সেই স্কুলতকৈ আমাৰ ইয়াত যে মাজুলীত প্ৰায় 31 স্কুল চৰকাৰী স্কুল বন্ধ কৰিছে, সেই স্কুলবোৰ পুনৰবাৰ তেওঁলোকে খুলিবলৈ আৰম্ভ কৰে। এতিয়া প্ৰশ্ন হ'ল, সাংসদ গৌৰৱ গগৈৰ এই পৰামৰ্শ গ্ৰহণ কৰিবনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত।
দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত